একেবাৰে নামঘৰীয়া হ'বৰ কাৰণে ন্যূনতম নামৰ মালাৰ ওচৰ পাবগৈ লাগিব। এজন মানুহে আত্মতত্ত্ব চিনি পোৱাৰ পিছত ধনৰ পোকত বৰকৈ ঘূৰি থাকিবলৈ ইচ্ছা নকৰে। তেখেতে প্ৰসৱ কালত তিৰোতাগৰাকীৰ সহায় হ'ব বুলি ইয়াত আছিল ছমাহ। ইয়াতে তেখেতৰ দ্বিতীয় পুত্ৰ কমলোচনৰ জন্ম হৈছে। দাম্ভিক সতত নপঢ়িবা এইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। নামঘৰীয়া আগবঢ়ালে কোকাজান টি ইণ্ডাষ্ট্ৰী LLP বৰঙাবাৰী গহপুৰ। উৎকৃষ্ট চাহ উৎপাদনৰ গহপুৰৰ এক বিশাল প্ৰতিষ্ঠান। অসমৰ লগতে গুজৰাট, বেংগালুৰু, আগ্ৰা, মহাৰাষ্ট্ৰত কোকাজান টি ইণ্ডাষ্ট্ৰীৰ ব্লেক CTC কোকাজান চাই। এমেজনতো উপলব্ধ কোকাজান টি ইণ্ডাষ্ট্ৰীৰ চাহ। যোগাযোগৰ নম্বৰ 9435012157। কৃষ্ণ, আমি নিউজ নৰ্থ আছামৰ সকলো দৰ্শকৰ বাবে এইবাৰ যিগৰাকী মহান পুৰুষা মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ আমাৰ অতি শ্ৰদ্ধাৰ বিষ্ণুদেৱ গোস্বামী প্ৰভু, আমি তেওঁৰ সৈতে আজি নামঘৰীয়া অনুষ্ঠানটোত আমি কিছু বাৰ্তালাপ কৰিম। ইতিমধ্যে আমি যি ধৰণে মহাপুৰুষীয়া সংস্কৃতিক যি ধৰণে আমি প্ৰতিপালন কৰিব লাগে, সেই ধৰণে আমাৰ সমাজখনত আৰ্হিটো আমি শুদ্ধভাৱে খুব কমেই পাওঁ। গতিকে এইভাগ সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইয়াত ছমাহ থাকি গৈছিলে, বা আমি জনাৰ পৰা ইয়াত এই যে সত্ৰীয়া সংস্কৃতি বিশুদ্ধভাৱে সকলো প্ৰতিপালন কৰি থকা হৈছে। গতিকে আমি প্ৰথমতে আজি নামঘৰীয়া অনুষ্ঠানত আমি আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। আৰু আপোনাৰ ফালৰ পৰা আমি কিছু যিখিনি কথা ক'ব পাৰি, আমি এটা কথা জানো যে মহাপুৰুষীয়া সংস্কৃতিত সকলো কথা সকলো সময়তে স্থান কাল পাত্ৰভেদে ক'ব পৰা যায়। গতিকে যিখিনি কথা আপুনি ক'ব পাৰে সেই কথাখিনিত আমি কিছু আগবাঢ়িম। এতিয়া আমাৰ প্ৰথমতে জানিবলৈ বিচাৰিম যে এগৰাকী নামঘৰীয়া হ'বলৈ, এজন নামঘৰীয়া বুলি আমি যেতিয়া কওঁ যে নামঘৰত বন্তি প্ৰজ্বলন কৰে, নামঘৰত তেওঁ কি কি কৰিব নালাগে, আমি কি কি কৰিব লাগে এইটো সকলোৱে অলপ অচৰপকে গম পায়, কিন্তু কি কি কৰিব নালাগে তেওঁ বাস্তৱ জীৱনত কোনখিনি কাম তেওঁ কৰিব নালাগে, এইখিনি কথা আমি আলোচনা কৰাৰ প্ৰয়োজন আছে। যি ধৰণে আমি বৰগীত এভাগ সকলোৱে গাব জানে, কিন্তু কোন ভাগ বৰগীত কোন সময়ত গাব নালাগে সেইটো জনাই দিয়াটোৱে বেছি প্ৰয়োজনীয়। আৰু জনাখিনি কি কি কৰিব লাগে সেইখিনিও কওক, কিন্তু কি কি কৰিব নালাগে এইখিনিও অকণমান আপোনাৰ ফালৰ পৰা আগবঢ়াওক। হয়, এইটো বৰ জটিল প্ৰশ্ন। প্ৰথম কথাটো হ'ল, এজন নামঘৰীয়া হ'বলৈ যাওঁতে আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ তাৰমানে ন্যূনতম তেওঁ মালা বস্তু জানিব লাগিব। নামৰ মালা, যিটো নামৰ মালা জানিব লাগিব, নামৰ মালাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব। যিটো কোৱা হৈছে আমাৰ এই প্ৰদীপ ভাগ ভকতিৰ প্ৰদীপ। গতিকে যেতিয়ালৈকে নামৰ চিনাকি নহয়, নামৰ মালা গাঁঠিব নোৱাৰে, তেতিয়ালৈকে সেই প্ৰদীপ গছ, হৃদয়ৰ প্ৰদীপ গছ চিনি নাপায়। হৃদয়ৰ প্ৰদীপ গছ চিনি পাবলৈহে বাহ্যিক প্ৰদীপ গছ জ্বলালে সি নিকা হ'ব। সকলোৱে জ্বলালে জ্বলিব, কিন্তু যিটো মহাপুৰুষীয়া তত্ত্ব, সেই তত্ত্ব মতে তেখেতে সাজ পোছাকৰ পৰা ধৰি তেখেতৰ যিখিনি মই ক'লো নহয় ন্যূনতম, তেওঁ তাৰ ওপৰতো বহুত আছে। একেবাৰে নামঘৰীয়া হ'বৰ কাৰণে ন্যূনতম নামৰ মালাৰ ওচৰ পাবগৈ লাগিব, অঞ্জন পাবগৈ লাগিব, ভজনৰ ওপৰত আহিব লাগিব। অঞ্জনতহে মালাৰ চিনাকি হয়, ভজনত মালাৰ চিনাকি নহয়। গতিকে অঞ্জন পাবগৈ লাগিব। অঞ্জনৰ পিছতে অঞ্জনৰে আকৌ কেইবাটাও ভাগ আছেগৈ ওপৰলৈ, সেইখিনি বাৰু ইয়াত
ইমানকে বিচাৰ্যলৈ নানো। দ্বিতীয় কথা, তেওঁ আগতে কি আছিল সেইটো পিছ কথা। যেনেকে ৰত্নাকৰ বাল্মীকি হৈছে, এজন অঘাতং মানুহো নামঘৰীয়া হ'ব পাৰিব যদি নিজক পৰিৱৰ্তন কৰিব পাৰিছে। পৰিৱৰ্তন কৰিবলৈ হ'লে প্ৰথম দেহতত্ত্ব জানিব লাগিব। দেহতত্ত্ব নজনাকে ঘপচিনে মানুহজন পৰিৱৰ্তন নহয়। দেহতত্ত্ব জনাৰ পিছত তেওঁ জীৱাত্মা আৰু পৰমাত্মাৰ বিষয়ে জানিব লাগিব। যিটো আজিৰ সমাজত দেখা গৈছে যে আমাৰ যিটো এটা আৰতি ধ্বনি বুলি আছে, এই আৰতি ধ্বনিটো জীৱাত্মাই পৰমাত্মাক সম্বোধন কৰে, পৰমাত্মাই জীৱাত্মাক সম্বোধন কৰে। সেইটোৱে হ'ল অ' হৰি অ' ৰাম। কোনো লগাই দিয়াজনে অ' হৰি বুলি ক'লে বাকী সকলে সেইটো ৰাম বুলি ক'ব লাগে। কিন্তু আজিৰ সমাজত দেখা গৈছে হৰি বুলি ক'লে হৰিয়ে কোৱা যায়। এইটো হয়তো তেখেতসকলে গুৰুৱে ওচৰত শিক্ষা কমকে লৈছে, নহয় গুৰুৱে শিকাইছিলে পাহৰিলে, তেনেকুৱাও হ'ব পাৰে। গতিকে সেইখিনি যোনে যিটো কৰিছে এইটো আমি তাৰ মাজলৈ যাব নিবিচাৰোঁ। মহাপুৰুষীয়া ধৰ্মটোত বৰ্তমান যিখিনি দেখা গৈছে তাৰ মাজতে বহু লোক আছে, কিন্তু এতিয়াও বহু লোক আছে যে নীতি কাষ্টাৰে সম্পূৰ্ণ হৈ নামঘৰীয়া কাম কৰি থকা মানুহ বহু লোক আছে। তেওঁলোক আৰ্থিকভাৱে কিন্তু প্ৰায়বোৰেই দুৰ্বল। এজন মানুহে আত্মতত্ত্ব চিনি পোৱাৰ পিছত ধনৰ পোকত বৰকে ঘূৰি থাকিবলৈ ইচ্ছা নকৰে। ধন তেওঁৰ ওচৰলৈ যিকেইটা আহিছে, প্ৰভুৱে যিকেইটা পঠিয়াইছে সেইকেইটাই, তেওঁ ধন খেদি নকৰে। গতিকে তেওঁৰ প্ৰকৃততে ধনী নহয়। আৰু ধনী লোক এজনে আত্মতত্ত্ব চিনি পোৱাটো বহুত জটিল। তেওঁলোকক দিগদাৰটো ধনেই লগায়। দ্বিতীয় কথা, আজিৰ সমাজত আটাইতকৈ এটা অসুবিধা হৈছে, এজন নামঘৰীয়া হ'ব লাগিলে মহাপুৰুষ গুৰুৱে মাধৱদেৱে হৰবাৰত এইটো লিখি থৈ গৈছে যে কেতিয়াও আনৰ দোষ দেখিব নালাগে। কোনেও দোষ ইচ্ছা কৰি কৰা নাই, প্ৰভুৰ ইচ্ছাতহে হৈছে। এইটো মূল কথা। কিন্তু কোনেও ভাল কাম নিজে কৰা নাই, সেইটো প্ৰভুৰ ইচ্ছাতে হৈছে। ভাল কাম কৰাজনেও প্ৰভুৰ ইচ্ছাতে কৰিছে, বেয়া কাম কৰাজনেও প্ৰভুৰ ইচ্ছাতেহে কৰিছে, প্ৰভুৱে কৰাইছে। সেইকাৰণে কাৰো দোষটো চাব নাপায়। নামঘৰীয়াজনৰ সেইটো গুণ থাকিব লাগিব, কাৰো দোষ নাচাবলৈ পাৰিব লাগিব। এতিয়া নামঘৰীয়া এজনে সাধাৰণতে যিমান বতাহ বৰষুণ ধুমুহা যেনেকুৱাই নহওক, আমাৰ গাঁৱৰ যিখিনি নামঘৰ থাকে, নামঘৰীয়াজনৰ ঘৰটো যিমান দূৰতে নাথাকক, কিন্তু তেওঁতো যেনেকুৱা হ'লেও প্ৰতিভাগ প্ৰকাশ কৰিবলৈ আহে। সেই কথাটো কিন্তু ৰাজহুৱাভাৱে আমি খুব কমেই অনুভৱ কৰোঁ। ভাল দিনতহে আমি দেখোঁ, কিন্তু তেওঁতো আহে, ইমান কষ্টটো আহে। গতিকে তেওঁৰ যিটো সুদৃঢ় ভকতিৰ যিটো তত্ত্ব তেওঁ আয়ত্ত কৰিব পাৰিলেহে পাৰিব। আয়ত্ত কৰিব নোৱাৰিলে ক'ব ৰাইজে পাতিয়ে, কিমান বৰষুণত মই কেনেকৈ জ্বলামগেও, যি ধুমুহা মাৰিছে। কিন্তু যিজনে আয়ত্ত কৰিব পাৰিছে তেওঁক ধুমুহাই ৰাখিব নোৱাৰে, যিমান ধুমুহা নহওক। এইটো ভকতি প্ৰদীপৰ ওপৰতে আমাৰ মহাপুৰুষীয়া পৰম্পৰাটো। আমি ভকতি প্ৰদীপ ভাগ যদি আমি সকলোৱে হৃদয়ৰ আত্মাৰ প্ৰদীপ ভাগ যদি আমি চিনি নাপাওঁ, তেতিয়াহ'লে অসমীয়া জাতিটো, কাৰণ সকলোবিলাক জাতি সকলো ধৰ্মৰে আমি দেখিছো যে তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান পন্থা থাকে। যে আমাৰ হিন্দু বেলেগ যিখিনি জাতি আছে সকলোৰে কিছুমান নিৰ্দিষ্ট তেওঁলোকৰ পন্থা আছে যে তেওঁলোকে সেইখিনি মানি চলে। অসমীয়া মানুহৰ ক্ষেত্ৰত আমি যদি আমাৰ এই মহাপুৰুষীয়া পৰম্পৰাখিনি আমি মানি নচলো, তেতিয়াহ'লে আমি অনাথ হৈ পৰিম। আমি অনাথ হৈ পৰাৰ পিছত আমাৰ জাতিটো কিন্তু সমূলঞ্চে ধ্বংস পাব। সেইবাবে
যিসকলে ভকতি মালা ভাগ আপুনি যি ভাগ ক'লে নামৰ সেই মালা বস্তুলৈকে আগবাঢ়ি যোৱাৰ যিটো তত্ত্ব সেই তত্ত্বটো ল'বলৈ নিবিচৰাকে নামঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ যোৱাৰ কাৰণেই হয়তো তেওঁ ৰাখিব নোৱাৰে এতিয়া যিটো কাৰণে আমাৰ সমাজখনে তেওঁক সমালোচনা কৰে কিন্তু সমালোচনাৰ পাত্ৰ তেওঁ নহ'লেহেঁতেন যদি তেওঁ শুদ্ধভাৱে আহিলেহেঁতেন তেওঁ শৰণ ভজন অঞ্জন মালা জপ তপ এই বিভিন্ন আমাৰ যে ইমানখিনি আছে তালৈ কোনো নাযায় আমি শৰণ ভাগ লোৱাৰ পিছতে আমি ভাবি লওঁ যে আমি অধিকাৰ পালো আৰু কিন্তু আজি আমি এই যে পুণ্য ভূমিত আমি অধিকাৰ এজন পাইছো আপুনি এগৰাকী সত্ৰাধিকাৰ আপোনাৰ পিতৃদেৱ আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ প্ৰধান শিক্ষক আছিলে আমি বুলি কওঁ ভুৱন চন্দ্ৰ গোস্বামী ছাৰ তেখেত সত্ৰাধিকাৰ আছিলে বিভিন্ন নাট আদি ইয়াত সম্পূৰ্ণৰূপে কৰা হৈছিলে নাট কৰোঁতে আমি দেখা পাইছো যে এটা লাইনো কেতিয়াও এৰুৱাই নাযায় সম্পূৰ্ণৰূপে গায় নাটখন গতিকে এই ক্ষেত্ৰত আপুনি নাট এভাগ আগবঢ়াই লৈ যাওঁতে নাটৰ যে গোটেইখিনিয়ে যে আমি সম্পূৰ্ণ কৰিব লাগিব এই ক্ষেত্ৰত আপুনি দুআষাৰ আগবঢ়াওকচোন প্ৰথম কথাটো হ'ল ইয়াত প্ৰথম কথাটো আহিছে গুৰু প্ৰথম গুৰু চিনি পাব লাগিব বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় এই কথাটো ঘোষণা দি থৈ গৈছে মহাপুৰুষ মাধৱদেৱে আমাৰ এইখন সত্ৰত সৰহখিনি ভাওনা গুৰুকেইজনৰ অংকৰ ভিতৰতে হয় তাৰপিছত অংকীয়া ভাষাত লিখা তৃতীয় কথা আপুনি যিটো কথা কৈছে যে এটা শব্দ নেৰে কোনোবাই বেয়া পায় প্ৰথম কথা গুৰুজনৰ যিটো হস্তাক্ষৰ তেখেতে সেই বস্তুটো তাত দৰকাৰ আছে কাৰণে লিখিছে এই বস্তুটো যদি এৰি থৈ যোৱা গ'ল প্ৰথম গুৰুৰে অপৰাধ হ'ল নাটৰ অপৰাধ হ'ব দৰ্শকক চাবলৈ কি হৈছে এইটো পিছ কথা কিন্তু গুৰুৰ এইটো ডাঙৰ অপৰাধ হ'ব সেইকাৰণে তাক এৰি থৈ যোৱা নাযায় এতিয়া আজিৰ সমাজত যিখিনি ভাওনা দেখা গৈছে তাত ভাবিব নোৱাৰাকে পৰিৱৰ্তন আহিছে ই সমাজৰ কাৰণে শুভ লক্ষণ বুলি আমি ভবা নাই হয় বহুতে নতুনত্ব পাইছে বৰ ভাল পাইছে কিন্তু তাত আভ্যন্তৰীণ যিখিনি বস্তু থাকিব লাগিছিল সেই বস্তুখিনি আমি দেখা নাই প্ৰথম কথা গুৰুজনে নাট যিখিনি গুৰুজনে লিখিছিলে তাত একেটা কথাই প্ৰথমতে শ্লোকত কৈছে সংস্কৃতত তাৰপিছত সূত্ৰত কৈছে তাৰপিছত গীতত কৈছে তাৰপিছত কথাত কৈছে কথা কিন্তু একেটাই হয়নে গতিকে সেই একেটা কথাকে ক'বলৈ যাওঁতে ইমানখিনি ভাগ কৰি যোৱা নাটকখন আজি অসমীয়াৰ 2-4টা শব্দৰে যেতিয়া ভাওনাখন হৈছে তাত সেই তাৎপৰ্যৰ পৰা আঁতৰি গৈছে বুলি আমাৰ ভাৱ হয় মানে গুৰুজনৰ নাটসমূহক যদি তেনেকুৱা কৰে হয় সেইটো এটা বিৰাট ডাঙৰ অপৰাধ হয় গতিকে তাত যদি গোটেইখিনি বোলে নাই শ্লোক নেগাওঁ সূত্ৰ নেগাওঁ গীতখিনি নেগাওঁ মূল কথাখিনি গাওঁ এইটো অপৰাধবোধ হয় বুলি আমি ভাবোঁ আজিৰ তাৰিখলৈকে আমাৰ এই সত্ৰত সেইটো এতিয়ালৈকে বৰ্তমানলৈকে চলি আছে ইয়াৰ পিছত ভগৱন্তে কি কৰে তেওঁৰ ওচৰতে কথা এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইয়াত এইভাগ থানত ছমাহ আছিলে তেখেত বহা সেয়া এই শিলৰ পাইছোঁ আৰু আমি বিভিন্ন কথাবোৰ চৰিত্ৰসমূহতো উল্লেখ পাইছোঁ এই বিষয়ে আপুনি অকণমান আপোনাৰ কাৰণে মহাপুৰুষ গুৰুৰ যেতিয়া উত্তৰপাৰ হৈ পহিলা শিঙৰিত থাকিলে শিঙৰিৰ পৰা গাংমুলৈ আহিলে গাংমুত দফলাৰ আক্ৰমণ হ'লত
তেতিয়া আই গাত লেঠা আছিল। তেতিয়া তেখেতে এইটো তেখেতৰ ভনী জোঁৱাই গুণ্ডাগিৰিৰ ভেটি আছিল। গতিকে ভনীয়েক আজলীৰ ওচৰত তেখেতে প্ৰসৱ কালত দেউতাগৰাকীৰ সহায় হ'ব বুলি ইয়াত আছিল ছমাহ। ইয়াতে তেখেতৰ দ্বিতীয় পুত্ৰ কমলোচনৰ জন্ম হৈছে। ইয়াৰ পিছত গুৰুজন ভলুকাগুৰিলৈ গৈছে। ভলুকাগুৰিৰ পৰা তেখেত কোমোৰা কটালৈ গৈছে। কোমোৰা কটাৰ পৰা তেখেত কলা কটালৈ গৈছে। কলা কটাৰ পৰা তেখেত উজাই গৈ এই এতিয়া বেলগুৰি সত্ৰলৈ গৈছে। বেলগুৰিৰ পৰা তেখেতে আৰু উজাই যোৱা নাই, আমি গম পোৱা নাই বেলগুৰিৰ পৰা। তাৰপিছত আকৌ তেখেত আকৌ ভাটিত গ'ল, তাৰপিছত আৰু এইফালে মধুপুৰৰ ফালে। মধুপুৰৰ পিনে এতিয়া আৰু গৈছিল। এটা কথা আমি চাওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চকুৰি ভকত লগত লৈ তেওঁ তীৰ্থ ভ্ৰমণখিনি কৰিছিলে। হয়, তীৰ্থ ভ্ৰমণ কৰিছিলে, কিন্তু মহাপুৰুষ মাধৱদেৱক লগ নোপোৱালৈকে তেওঁ মূল গৃহতত্ত্বখিনি কিন্তু কাকো কৈ দিয়া নাছিল। নহয়, লগ পোৱাৰ পিছতো মাধৱদেৱক বৰ গৃহতত্ত্ব বহুত দেৰিকে কৈছে, তেওঁ একেবাৰে চাগে প্ৰয়াণৰ সময়ত কৈছে। প্ৰয়াণৰ সময়তে কৈছে। গতিকে কিমান কঠিন মহাপুৰুষে ধৰ্ম। গতিকে তেওঁ নিজৰ পিতেকক কোৱা নাই। সেইকাৰণে আমি এতিয়া এনেকে মুকলিকে আমি সকলো কথা সেইকাৰণে আমি বিচৰাও নাই, কিন্তু একেবাৰে অন্তিম সময়ত ৰামানন্দই, জ্যেষ্ঠ পুত্ৰ ৰামানন্দৰ লগত আছে। ৰামানন্দই বিচাৰিছে, বিচাৰোঁতে তেওঁ কৈছে, তুমি বহুত দেৰি কৰিলা, মই গোটেই তত্ত্বখিনি মাধৱত থৈ আহিলো, তুমি মাধৱৰ পৰাই ল'বা। গতিকে যিটো বস্তু নিজৰ পুত্ৰকো দিয়া নাই, দিয়াৰ যোগ্য বুলি ভাবিলেহে দিয়া যায়। গতিকে এই মহাপুৰুষে তত্ত্ব কথা আমাৰ ইয়াত এতিয়া বৰ্তমান মহাপুৰুষ মাধৱদেৱৰ পিছত মাধৱদেৱে পুৰুষোত্তম ঠাকুৰক তত্ত্ব কথা শিকাইছে। পুৰুষোত্তম ঠাকুৰে 12জন মহন্ত পাতিছে, তাৰে এজন আমাৰ চুপহাৰ কৃষ্ণচৰণতা। তেখেতৰ পিছত আজি আমালৈকে, আমাৰ আটালৈকে পুত্ৰানুক্ৰমিক এই সত্ৰত প্ৰতিজনে কিন্তু নিজৰ যিকোনো এজন পুতেকক সমস্ত তত্ত্ব কথা কৈহে পৰলোকলৈ গৈছে। দায়িত্ব তেখেতে হেণ্ডঅভাৰ নকৰালৈকে কোনো এজন ইয়াৰ পৰা উঠি ঢুকোৱা নাই, আন সত্ৰৰ পৰা বিচাৰিবলগীয়া হোৱা নাই আজিৰ তাৰিখলৈকে। আৰু সেয়েহে এইবিলাক কথা কোনোবাই বিচাৰিলেও সকলো কথা ক'ব নোৱাৰি। আমি আজি আমাৰ সকলো নিউজ নৰ্থ আছামৰ দৰ্শক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ আজি যিখিনি বাৰ্তালাপ গৃহ কথা কিছু আমি সম্যকভাৱে আগবঢ়াইছোঁ। আমি যে জানিবলগীয়া কথা যে আছে এই কথাখিনি, যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক লগ পাইছে 80 বছৰ, তেওঁ 40 বছৰ, যেতিয়া মাধৱদেৱৰ শংকৰদেৱৰ 80 বছৰ বয়সলৈকে তেওঁ কিন্তু কথাখিনি লগতে থকা মানুহখিনিকো গৃহতত্ত্বখিনি দিয়া নাই। কাৰণ যদি ৰাখিব নোৱাৰে ধৰ্মটো ভ্ৰষ্ট হ'ব। গতিকে তেওঁ এজন উপযুক্ত মানুহ পাওঁতে সেই কথাখিনি যেতিয়া মাধৱদেৱক শেষৰ সময়ত কৈছে, তেতিয়া নৰায়ণৰ দেহ ত্যাগ কৰিবলৈ সিদ্ধান্ত কৰিলে যে মহাপ্ৰয়াণক আগে আগে কৈছে। এতিয়া আমি যদি এনেকে কথাখিনি সেই ধৰণে ৰাখি দিওঁ, এতিয়াও যদি আমি উপযুক্তভাৱে মানুহক তেনেকে আগবঢ়াই নিদিওঁ, তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে নেকি, এটা ডাঙৰ শূন্যতা আহিব পাৰে নেকি? নাই, সত্য যুগৰ পৰা এইখিনি চলি আহিছে। মহাপুৰুষৰ যিটো ধৰ্ম সেইটো সত্য যুগৰ পৰা চলি আহিছে। যেতিয়া ইয়াত লোপ পাইছে তেওঁ আকৌ পুনৰ চলাইছে, আৰু এতিয়াও এইটো বস্তু কেতিয়াও লোপ পাব নোৱাৰে। বিশেষকৈ মই আনৰ কথাটো ক'বলৈ অলপ অসুবিধা, মই সেইকাৰণে কৈছোঁ যে নিজৰ সত্ৰতে আমাৰ আটাপুৰুষ চলাৰ আগত আমি সত্ৰৰ দায়িত্ব ল'ব বিচৰা নাই, যে আমাৰ ওপৰত জ্যেষ্ঠ আছে দুজন, কিন্তু তেখেতে ক'লে সিহঁতক মই দি থৈ যাবলৈ মোৰ হাতত সময় নাই।
গতিকে মোৰ বস্তুখিনি মই লগত লৈ যাব বিচৰা নাই। গতিকে তোমাতে মই অৰ্পণ কৰি মই মুক্তি হ'ব লাগে, মই যাব লাগে। এতিয়া তেখেতে যোৱাৰ আগত যিখিনি দি থৈ গ'ল সেইখিনি কোনোবা দিব পৰা লোকক অলপ অলপ বিলোৱা হৈছে। গুৰুজনে স্পষ্টকে ভাগৱতৰ পৰা আনি কীৰ্তনত লিখি থৈ গৈছে, দাম্ভিক সতত নকহিবা এইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱজনত। যিজন তুমি বৈষ্ণৱ বুলি চিনি পাইছা তেওঁকে তত্ত্ব কথা ক'বলৈ দিছে। তত্ত্ব কথা কোনোবাই বিচাৰিলেই দিয়াটো গুৰুৰে নিৰ্দেশ নাই। সেইবাবে আমি আজি ইমানতে আমাৰ অনুষ্ঠানভাগ সামৰিব লাগিব। কিন্তু বৈষ্ণৱজনকে তত্ত্ব কথাখিনি দিবলৈ কৈছে। অসমীয়া সমাজখন বৈষ্ণৱ সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়ি তোলা সমাজখন। আমি আমাৰ নিউজ নৰ্থ আছামৰ এই যাত্ৰাৰ জৰিয়তে অসমৰ সকলো মহাপুৰুষীয়া পৰম্পৰাত বিশ্বাসী লোকসকলৰ প্ৰতি আমাৰ আহ্বান, আমি যাতে আমাৰ মহাপুৰুষীয়া যিখিনি ৰীতি নীতি বা তত্ত্ব সেইখিনিত আমি শ্ৰদ্ধা জনাওঁ। আমি নাজানিলেও আমি যদি মানি চলো, আমি নাজানিলেও যদি মানো, তেতিয়াহ'লে নিশ্চয় আমি কিবা লাভ কৰিম। নিশ্চয় যিসকল ইয়াৰ আগতে দেখা যায় পঢ়ালেতো কোনো শিকা নাছিল, নাজানিও তেওঁ গৰ্ভতে যিটো পাইছিলে তাৰ ওপৰতে তেওঁ ভগৱন্তক পালে। প্ৰভু বৰ কৃপাল গুৰু, তেওঁ ভকতক ৰাখিবই। বৈষ্ণৱ এজন কেতিয়াও লঘোণে নমৰে। কোনো এজন বৈষ্ণৱ ৰেকৰ্ড নাই মানে সি নাখাই মৰিছে। সেইটো হয়। গতিকে তেওঁৰ নামেই মানে ভাবিব নোৱাৰা যিবিলাক নাম তেওঁ, দয়াময়, কৃপাময়। গতিকে তেওঁ দয়াময়ে দয়া সকলোকে কৰিব। এইখিনিতে এটা কথা কোৱা হৈছে, মই বস্তুটো যিটো টিপা মাৰি ৰখা কথাটো কোৱা হৈছে, ভাণ্ড পৰশী লবনো থবা, শিষ্য গুৰু কি তত্ত্ব ক'বা। সি তোমাৰ শিষ্য হলেও সি কিমান লোট ল'ব পাৰিব, তেওঁক চাই চিতিহে তত্ত্ব ক'বলৈ কৈছে। গতিকে যোনেই যেনেভাৱে বিচাৰিছে, বিচাৰিলেই চব কথা পোৱা নাযায়। যদি এওঁ পাৰিব পালন কৰিব তেনে শিষ্যকে পোৱা যায়। যিখিনি ভিতৰুৱা, এনে প্ৰাথমিক কিন্তু সকলোৱে পায়, প্ৰাথমিকখিনি কথা কোৱা যায়। তাৰ ওপৰত যিখিনি আছে সেইখিনি গুৰুৱে বহুত চাই চিতিহে দিয়ে। আৰু আটাইতকৈ ডাঙৰ কথা, এজন গুৰুৱে কেতিয়াও আপোন পৰ বিচাৰ নকৰে, কেতিয়াও জাতি বিচাৰ নকৰে, আপোন পৰ বিচাৰ নকৰে। কিন্তু তেওঁ শুদ্ধ ৰাস্তাত গৈছে নে নাই সেইটোৱে বিচাৰ কৰে। এতিয়া আপোনালোকৰ সত্ৰৰ আমি দেখা পাইছো শিষ্য হিচাপে মিচিং সম্প্ৰদায়ৰ লোকো আছে, হয়, যথেষ্ট ভক্তিভাৱে তেওঁলোক আহে। সেইটো অৱশ্যে প্ৰমাণিত হয় যে জাতিটো নাচায়, সকলোকে যিজন উপযুক্ত বুলি ভবা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেনেকৈ সকলো জাতিৰ মাজতে তেওঁ ধৰ্মটো আগবঢ়াই লৈ গৈছে। আপুনি যিটো জানিছে, আমাৰ এখন সত্ৰত জাতিৰ ওপৰত স্থান নাই, ভকতৰ ওপৰত স্থান। ইয়াত সৰ্বজনৰে সমান অধিকাৰ আছে। আপুনি দেখিছে ইয়াত আমাৰ বঙালী সম্প্ৰদায়ৰ আছে, মিচিং সম্প্ৰদায় আছে, কিন্তু তেওঁলোক বঙালী সম্প্ৰদায়, মিচিং সম্প্ৰদায় বুলি তেওঁলোকক আমাৰ ইয়াত হেয় প্ৰতিপন্ন আজিৰ তাৰিখলৈকে হোৱা নাই। আগত আহিছে যে তেওঁলোকে আগতেই স্থান পাইছে, যি সোনকালে আহিছে তাৰ স্থানটো আগত, যি দেৰিকে আহিছে সি পিছৰ লাইনলৈ যাবই লাগিব, সেইটো উপায় নাই। গতিকে আমাক
বৰ্তমান তাৰিখ পিছৰ তাৰিখলৈ প্ৰভুৱে কি কৰে সেইটো তেওঁৰ কথা। এতিয়া আমি সামৰিব লাগিব অনুষ্ঠান। আমি পুনৰ এভাগ সেৱাৰে হাল